আমি প্ৰত্যেকজন অসমীয়াই অসমৰ পৰা বাংলাদেশী বিতৰণ হোৱাটো বিচাৰো। কিন্তু বাংলাদেশী নামত যি স্বদেশীক অত্যাচাৰ কৰা হৈছে হেয়া আমি মানৱীয় দৃষ্টিকোণৰ পৰা আমি হেয়া কেতিয়াও সহ্য নকৰো। কাৰণ এই ইস্যুটো হৈছে একাংশ ৰাজনৈতিক নেতাৰ কাৰণে সোণৰ কণী দিয়া হাঁহৰ নিচিনা। এই সোণৰ কণী বিক্ৰী কৰি বহুতে মন্ত্ৰী হল, বহুতে মুখ্যমন্ত্ৰী হল, বহুতো ৰাজনৈতিক দল শাসনৰ বাগজৰী হাতত তুলি ললে। কিন্তু এই ইস্যুটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলেই অন্তৰেৰে কাম নকৰিলে। এজিপিও শাসন কৰিলে 10টা বছৰ, কংগ্ৰেছেও চালে বেৰে কোবাই তেওঁলোকেও সেই একে নাটকখনকে কৰি 15টা বছৰ সময় পাৰ কৰিলে। এতিয়া 16 তাৰিখৰ পিছত বাংলাদেশে টালি টোপোলা বান্ধিব লাগিব বুলি সদম্বে ঘোষণা কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বা বিজেপি চৰকাৰখনে একেই নীতি অৱলম্বন কৰা দেখিছো। স্বদেশীক অত্যাচাৰ কৰি আছে, অথচ বাংলাদেশীক কেনেকে বিতৰণ কৰিব লাগে তাৰ সূক্ষ্ম চিন্তা বা বাস্তৱধৰ্মী কাৰ্যকৰী যি পদক্ষেপ হেয়া লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। আচলতে বিজেপি চৰকাৰখনে যদি বাংলাদেশীক সঁচাকে বা অসমখনক যদি বিদেশী মুক্ত অসম হিচাপে গঢ়ি তুলিব বিচাৰিছে তেনেহলে প্ৰথমে এনআৰচিৰ কাম তেওঁলোকে কমপ্লিট কৰিব লাগিব আৰু এখন সম্পূৰ্ণ শুদ্ধ বৈধ এনআৰচি আমাৰ হাতত তুলি দিব লাগিব আৰু এনআৰচিৰ জৰিয়তে সকলো জল পট ওলাই পৰিব আৰু এনআৰচিৰ জৰিয়তে আমাৰ যিখিনি বিদেশী ওলাব আৰু তেওঁলোকক ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰে আলোচনা কৰি তেওঁলোকক তাতে পঠাই দিয়াৰ ব্যৱস্থা কৰাৰ আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছো। কিন্তু এইখিনি কাম নকৰি অকল চমক সৃষ্টি কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত বাংলাদেশী নামত স্বদেশীক অত্যাচাৰ কৰি আছে। আজি চাওক, সুপ্ৰিম কোৰ্ট হাইকোৰ্টত কেছবিলাক ষ্টে কৰি আছে, কোনোবা চলি আছে। কেছ চলি থকা সময়ত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাক সম্পূৰ্ণ ভৰিৰে উভালি পেলাই তেওঁলোকে হকে বিহকে এই নিৰীহ জনতাক অত্যাচাৰ কৰা আমাৰ পৰিলক্ষিত হৈছে। আজি ৰাজহুৱাভাৱে সকলোৱে ঘোষণা কৰিছে, প্ৰত্যেকটো আজি কৰায়ত্ব কৰা ব্যক্তিসকলৰ পৰিয়ালে বাৰ বাৰ ডকুমেণ্টছ প্ৰত্যক্ষ কৰি আছে, টিভিৰ পৰ্দাত দেখুৱাইছে তেওঁলোকক এনআৰচি নাম আছে, তেওঁলোকৰ সকলো নথিপত্ৰ থকা স্বত্তেও অকল একাংশ জাতিক টাৰ্গেট কৰি লৈ এই বিজেপি চৰকাৰ অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে। আজি খাইৰুল ইছলাম এগৰাকী শিক্ষক, তেওঁৰ কেছ এতিয়াও চলি আছে উচ্চ ন্যায়ালয়ত কৈ সিদ্ধান্ত নিদিয়া পৰ্যন্ত কেনেকে খাইৰুল ইছলামক তেওঁ 23 তাৰিখে কৰায়ত্ব কৰি ডিটেনশ্যন কেম্পত প্ৰথমে লৈ যোৱা হ'ল, তাৰ পিছত আকৌ ৰাতিৰ এন্ধাৰত তেওঁ হাত ভৰি বান্ধি তেওঁক অত্যাচাৰ কৰি সেই নো মেন্স এৰিয়াত সেইটো বৰ্ডাৰৰ সিপাৰে পেলাই থৈ অহা হ'ল 14জন মানুহ। আজি সুপ্ৰিম কোৰ্টৰ কথা এই চৰকাৰে নুশুনে আৰু বৰ্ডাৰ পুলিচ যি আমাৰ বৰ্ডাৰ পুলিচ আমি গৌৰৱ কৰোঁ বিএছএফক লৈ, বিএছএফক আজি মিছগাইড কোনে কৈছে? বিএছএফক যি বিবৃতি দিবলৈ বাধ্য কৰালে এই অসমৰ মুখ্যমন্ত্ৰীয়ে যে সেই খাইৰুল আলম আৰু তেওঁৰ লগত যিটো সজাতি দল, যিটো দল 14জনীয়া গ্ৰুপ, সেই তেওঁলোক বোলে বাংলাদেশৰ পৰা ভাৰত অভিমুখে বৰ্ডাৰ ক্ৰছ কৰি আহিব বিচাৰিছিল, তেওঁলোকক পুছবেক কৰা হ'ল। অথচ টিভিৰ পৰ্দাত সকলোৱে খাইৰুল ইছলামৰ ষ্টেটমেণ্ট দেখিছে। আজি অসম চৰকাৰে বিএছএফক কণ্ট্ৰল কৰি আছে, বিএছএফক নিজৰ মতেৰে হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি আছে। এয়া ভাৰতবৰ্ষৰ কাৰণে অতি লজ্জাজনক কথা। শ্ৰদ্ধাৰ এই প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলক মই আহ্বান জনাম, সেয়া এজিপি, বিজেপি, কংগ্ৰেছ সকলো দলকে মই আহ্বান জনাম, আহক আমি সকলোৱে মিলি এই বাংলাদেশী ইস্যুটো আমি চিৰতৰে নিৰ্মল কৰি অসমখনক ইমান দিনে বহু আন্দোলন হ'ল কিন্তু বাংলাদেশীৰ সমস্যা সমাধান নহ'ল, বহু অন্যায় হ'ল, বহুতো এই আন্দোলনৰ নামত বহু মানুহে নিজৰ পুত্ৰ হেৰুৱালে, কোনোবাই নিজৰ পিতৃক হেৰুৱালে, অসম উত্তপ্ত হ'ল, অসমৰ উন্নয়ন স্থবিৰ হ'ল। কিন্তু এই ইস্যুটো আমি নিৰ্মূল কৰিব নোৱাৰিলো। এই জটিল সময়খিনিত মই সকলো অসমৰ দল সংগঠন, সকলো ৰাজনৈতিক দলক মই আহ্বান জনাম, সকলোৱে সৰ্বদলীয় বৈঠক কৰি এই যিটো জ্বলন্ত ইস্যু, এই ইস্যুটোক আমি কেনেকে সমাধান কৰিব পাৰোঁ, বাস্তৱসন্মতভাৱে সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা কৰাৰ কাৰণে সৰ্বদলীয় বৈঠক আহ্বান কৰক আৰু এই চৰকাৰখনে উদ্যোগ লওক, বিজেপি চৰকাৰখনে এনআৰচিৰ কামটো কমপ্লিট কৰক আৰু যিকোনো পন্থা অৱলম্বন কৰি হ'লেও যাতে অসমৰ পৰা আমি বাংলাদেশী খেদিব পাৰোঁ আৰু সেই খেদাৰ নামত যাতে আমি স্বদেশীক অত্যাচাৰ কৰিব নালাগে, তাৰ কাৰণে কি পলিচি এই চৰকাৰখনে ল'ব, তাৰ কাৰণে পলিচি লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অযথা স্বদেশীক যাতে হাৰাশাস্তি কৰা নহয়। আজি চোৰক চোৰ কৰে একো নহয়, কোনেও বেয়া নাপায়, কিন্তু এজন ভাল মানুহক যদি চোৰ কয় সেইটোৰে সহ্য কৰিব নোৱাৰে, তেওঁ গলত টিপা মাৰি ধৰিব আমাক। গতিকে আৰু এই
বাংলাদেশী নামত চাওক স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক অত্যাচাৰ কৰা হৈছে। ৰাষ্ট্ৰপতি আমাৰ গৌৰৱ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালক এই ডি ভোটাৰ এই NRCৰ বিভিন্ন সময়ত হিয়াৰিঙৰ নামত অত্যাচাৰ কৰা হৈছে। আজি দেশৰ সুৰক্ষাত ছানাউল্লাহ, আজমল হক তেওঁলোকে দেশ মাতৃৰ ডিউটি কৰি থকা অৱস্থাত বৰ্ডাৰ পুলিচে তেওঁলোকৰ নামত বিদেশী নোটিছ বা ৰেফাৰেন্স কেছ লিখি আছিল। এই যে অৱস্থা সকলোৱে বাস্তৱ ফালে অলপ লক্ষ্য কৰাৰ কাৰণে আহ্বান জনাইছো। আজি শৃংখল চলিহাই উগ্ৰমূৰ্তি ধাৰণ কৰি আজি বিভিন্ন কথা বতৰা কৈ আছে। এই উগ্ৰ ধাৰণ কৰি অসম আন্দোলন হৈছে, অসম চুক্তি হৈছে, কিন্তু সমস্যা সমাধান হোৱা নাই। আন্দোলন কৰি উগ্ৰতা দেখুৱাই হেংদাং লৈ আজি বিদেশী আমি খেদিব নোৱাৰো। আমি বাস্তৱ চিন্তা কৰিব লাগিব। সকলোকে আপোন কৰি লৈ অসমৰ প্ৰতিটো দল সংগঠন একত্ৰিতভাৱে আমি বহিব ল'ব লাগিব। কেনেকৈ এই বেমাৰ সদৃশ কেঞ্চাৰ বেমাৰ সদৃশ এই সমস্যাটো আমি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে অন্তৰৰ পৰা চিন্তা কৰিব লাগিব। এই জটিল সন্ধিক্ষণত মই এটাই আহ্বান জনাম, আহক আমি সকলো দল সংগঠন মিলি এই যে বিষাক্ত এটা ইছ্যু বাংলাদেশী যি এটা জ্বলন্ত সমস্যা, এই ইছ্যুটো আমি সমাধান কৰাৰ কাৰণে অন্তৰেৰে কাম কৰোঁ আৰু অসমখনক সোণৰ অসম বনাওঁ, সমন্বয়ৰ অসম বনাওঁ, আমি বৰ অসম বনাওঁ আৰু অসমখনক বিশ্বৰ দৰবাৰত আমি জিলিকাই তোলোঁ।